আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দে। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। সেই ফিল্ডখনত যাওঁ, আজি অপেনিং কৰিব মামা আহি আছে। আৰু ফিল্ডৰ মানে ফিল্ডখন দেখি ধৰিবাই নদী এখন আমাৰ ফিল্ড আছিল আগতে, লোকে পুৰা চেঞ্জ কৰি দিছে জেগা। আগৰ ফিল্ড আৰু ইটাৰ ফিল্ডৰ মাজত আকাশ পাতালৰ ডিফাৰেঞ্চ আছে। এইটো কিগলা বনাইছে মানে গেলাৰী আৰু ওপৰৰ পৰা মানুহ সিফালৰ পৰা দেখা পালে দেখিলে ভালকৈ বুজি পাব। আৰু জাগা চানা কি মজা, আগতে এনেকুৱা নাছিল। তো ধুনীয়াকৈ কাৰ্পেট পাৰি দিছে, পুৰা পুৰা কাৰ্পেট পাৰি দিছে। সিফালৰ পৰা মানে দুখন গেট আছে, এখন আছে সিফালে এখন গেট, আৰু এখন গেট আছে আমি যোনটো ফালৰ পৰা সিফালৰ পৰা আহিছোঁ ইফালে এখন গেট। আৰু ফিল্ডখন চাব পাৰে এইয়া বংশৰ ষ্টেডিয়াম, বংশৰ সৰু বংশৰ ক্ৰীড়া সন্থা এইবিলাক গেলাৰী কৰি দিছে। মানে যেতিয়া খেলা চেলা হ'ব ইয়াৰ পৰা মানুহ বহি চাব পাৰিব। আৰু এনেকুৱা নেক্সট লেভেল বনালে এখন ফিল্ডখন। আৰু ইফালে বেডমিণ্টন খেলাব, তাৰ কাৰণেও দুটা সেই কৰিছে। মই শুৱালকুছি যাওঁতে হ'ব না? ঠিক আছে তেতিয়াহ'লে। ক'ত এই চাওঁ সেনেকৈ হাত ধোৱা দি আছে। এই চিনি পাইছে ভিডিঅ'খন, কি সুন্দৰ জেগা। হা আজি কোনে আহিব? হেমন্ত মামা। মামা আহিব আজি? কেতিয়া আহিব? আমি খেলবা দিব না নেদেবা? কি আহিব খেলবা? আমাৰ কাৰণেতো বনছি। এটা কথা কিন্তু ক'ব লাগিব যে যেতিয়াৰ পৰা চৰকাৰ হৈছে মানে আমাৰ ভাইহঁতে বেছি পঢ়া শুনা কৰা নাছিলে, কিন্তু হ'লেও আমাৰ ভাইহঁতে হেমন্ত বিশ্ব শৰ্মা ভাই কিমান মিটিঙত লগ পাইছে, কিমান মিটিঙত লগ পাইছে। মানে এইবাৰতো মাইক যেতিয়া চিনিব আহিছে, মাক মই ক'লো মাই একবাৰ মামাক চাব মানে কৈছে আৰে ভাই কি চাপ, কিমান মিটিঙত 10,000 টকা আনবে যাওঁতে লগ পাইছোঁ, আৰু কিবা কিবি এনেকৈ আঁচনি আনবে যাওঁতে। কিন্তু বিশ্বাস কৰ মা কৈছোঁ মই আজিলৈকে কেতিয়াও এনেকৈ ফেচ টু ফেচ দেখাই নাই। তো এইকাৰণে মই বেছি এক্সাইটেড ভাই। তো এতিয়া আহি পালোঁ। নেক্সট কেতিয়া যাম আমি? 2:30মান বজাত যাম, সোনকালে যাম অলপ যাতে মিছ নহয়। মই ভাত চাত খাই গা চা ধুই পুৰা আকৌ নতুনকৈ। গতিকে মই সোনকালে যাব লাগিব। আপোনালোক সকলোকে নমস্কাৰ প্ৰণাম জনালোঁ। পিছত আকৌ আহিম মই। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। এনেকুৱা কৰি কিনে লগ এনেকুৱা কৰি কিনে লগ কৰিব যে সিহঁতে লগ পাই এনেকুৱা কথা মোৰ লাজ লাগে না। কিন্তু গুড নিউজ, জাষ্ট মেছেজ আহিছে, পইচা সোমাইছে 2,500 টকা, মানে আৰু 1 বছৰলৈকে মাহে 2,500 টকা। থেংক ইউ মামা। দি তই বোলে কিবা ধন্যবাদ দিয়া। আপাগিলা আজিকালি আপোনাক নিমখো দিব নাছিল না, এই প্ৰথমবাৰ পইচা এটা পাইছে, ভাল লাগছে মনটো। এইটো ঠিক কথা কৈছে যে আজিলৈকে আমি আপাগিলে চৰকাৰৰ পৰা সেনেকুৱা বিশেষ আঁচনি পোৱা নাছিলোঁ। মই নিজেও পোৱা নাই একো। ফাৰ্ষ্ট টাইমৰ কাৰণে মামাই কিবা এটা আঁচনি দিছে। আই লাভ ইউ মামা।